हेलो व्यूअर्स आपनालोक सकलोলৈ धन्यवाद जनाई আজি आपनालोকৰ ওচৰত লৈ আহিছো কঁঠালৰ ৰসেৰে বনোৱা মালপোৱা হয় বা বৰা বুলিও ক'ব পাৰি। প্ৰথমতে মই কঁঠালৰ কোখিনি উলিয়াই লৈ লৈছো আৰু এইখিনি মই চালনী এখনেৰে তাক প্ৰথমতে গুটিখিনি বাছি উলিয়াই লৈ লৈছো। গুটিখিনি ওলোৱা হৈ যোৱাৰ পিছত এইখিনি মই হাতেৰে মুহাৰি মুহাৰি ৰস উলিয়াই লৈ লম। আপোনালোক ইতিমধ্যে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো দবাই দিব, লগতে লাইক কমেন্টছ আৰু শেয়াৰ কৰি মোক আগবাঢ়ি যোৱাত সহায় কৰি দিব। এয়া মোৰ কঁঠালৰ ৰসখিনি ওলোৱা হৈ গৈছে, এইখিনি মই উলিয়াই লৈ লৈছো আৰু এই ৰসখিনি মই সৰু এটা পাত্ৰত ঢালি লৈ লৈছো আৰু তাতে মই পিঠাগুৰি দি এইখিনি ধুনিয়াকে মিশ্ৰণ কৰি লৈ লম আৰু তাতে দি দিছো এচিকত নিমখ দিলে এই কঁঠালৰ ৰসৰ যিখিনি মিঠা এই মিঠাখিনি ব্যালেন্স হৈ যাব। ইয়াতে মই কোনো ধৰণৰ চেনি বা অন্য একো ব্যৱহাৰ কৰা নাই, কাৰণ এনে কঁঠালৰ ৰসেৰে বনোৱা পিঠা বহুত কঠিন হয়। এইখিনি মই ধুনিয়াকে হানি মাৰি ইয়াক মই আধা ঘণ্টাৰ কাৰণে মাৰি থৈ দিছিলো, কাৰণ পিঠাগুৰিখিনি মোৰ শুকুৱা আছিল এই কাৰণে। ইয়াতে দি দিছো মই মৌৰিখিনি দি ইয়াক ধুনিয়াকে মিলাই লৈছো। কঁঠালৰ লগত এয়া গুৱামুৰিৰ চেনটো বহুত ধুনিয়া লাগে, এই কাৰণে দি দিছো। কেৰাহী বহাই দি তাতে তেল দি দিছো আৰু এই মিশ্ৰণখিনি মই অলপ পাতল আৰু অকমান পিঠাখিনি ভাল হোৱাৰ কাৰণে মই তাতে দি দিছো এচামুচ সুজি। এই সুজিখিনি দি ধুনিয়াকে মিলাই ইয়াক আকৌ 10 মিনিটৰ কাৰণে থৈ দিছিলো। 10 মিনিট পিছত এয়া মই এটা ধুনিয়া ডালি হেৰি কৰা হাতা এখন লৈ লৈছিলো, তাতে মই এয়া মিশ্ৰণখিনি দি ইয়াক হবলৈ দি দিছো। এনেকে মই কেইটামান বনাই লৈ লম, কিন্তু এইখিনি বনোৱাত অকমান পিঠাখিনি বহুত জ্বলি যায় আৰু ভাল ভিতৰখন কেঁচাই থকাৰ কাৰণে এনেকৈ মই বনাবলৈ এৰি দিছো, কাৰণ ইয়াত চাওকচোন এয়া লাগি ধৰে, উঠি আহিবলৈ ভাল নহয়। তাৰ পিছত মই এনে কেৰাহীত ডাইৰেক্ট দি বনোৱাৰ চেষ্টা কৰি আছো, কাৰণ কঁঠালৰ ৰসেৰে এনেকৈ পিঠা বনোৱা বহুত টান হয়। তথাপিও মই বনাবলৈ চেষ্টা কৰিছো আৰু এনেকৈ বনালে খাবলৈ বহুত জুতি লগা হয়। আৰু এনেকৈ মই লাষ্টত অকমান কেৰাহীত দি বনাইছো, তাৰ কাৰণে শেপটো অকমান প্লেন হোৱা নাই আৰু প্লেন নহয়ও। এনেকৈ ধুনিয়াকে মই সম্পূৰ্ণখিনি বনাই লবলৈ চেষ্টা কৰি আছো, কাৰণ কঁঠালৰ ৰসেৰে বনাবলৈ গলে এনে যিটো আমি মালপোৱা বা বৰপিঠা বনাও তাৰ শেপখিনি বৰ ধুনিয়া হয়, কিন্তু কঁঠালৰ ৰসেৰে শেপবোৰ মই বহুতবাৰ ট্ৰাই কৰিছো, ইয়াৰ শেপবোৰ যথেষ্ট গোল নহয়, অকমান বেলেগ হয়। আৰু তেনেকৈ মই সম্পূৰ্ণখিনি বনাই লৈ আছো আৰু গোটেইখিনি ধুনিয়াকৈ ফুলি উঠিছে আৰু বহুত কোমলীয়া হয় এই পিঠা আৰু খাবলৈ বহুত টেষ্টি হয়। এনেকৈ মই সম্পূৰ্ণখিনি বনাই লৈ আছো আৰু এনেকৈ এয়া মই বনোৱা হৈ গৈছে আৰু এইখিনি মই ধুনিয়াকৈ সজাই লৈ লৈছো। আপোনালোকে নিশ্চয় এনেকৈ বনাই টেষ্ট কৰিব, খাইও ভাল পাব। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ ইয়াতে সামৰিছো। ধন্যবাদ।